Hello everyone, welcome back to my channel Maths by Sujit. আমি এজৰ প্ৰবলেম চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলোঁ। আজি আমাৰ সেকেন্ড পাৰ্ট হ'ব। পাৰ্ট 1 টো মই অলৰেডি আপলোড কৰিলোঁ আগতে। আজি আমি কি কৰিম? সেম টাইপৰ কুৱেশ্যনবোৰ সলভ কৰিম, মানে একে টাইপৰ কুৱেশ্যন ৰেশিও মেথড দি আমি সলভ কৰিম। আৰু ইয়াৰ পাছত লাষ্ট এটা ভিডিঅ' মই আপলোড কৰিম, তাত তোমালোকৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। The ratio of the present ages of Naresh and Suparna is কিমান 7:3. 3 years later from now, মানে আজিৰ পৰা 3 বছৰ পাছত সিহঁতৰ বয়সৰ যিটো অনুপাত এইটো কিমান হ'ব? 2:1। প্ৰেজেণ্ট এজ অফ নৰেশৰ আমি বৰ্তমান বয়সটো উলিয়াব লাগে। ইয়াত আমাক নৰেশ আৰু সুপৰ্ণাৰ বৰ্তমান বয়সৰ অনুপাতটো দিয়া আছে কিমান? 7:3। এইটো আজিৰ বয়সৰ অনুপাতটো। এতিয়া 3 বছৰ পাছত কিমান হ'ব? 2:1। ঠিক আছে, চোৱা নৰেশো 3 বছৰ আহিছে, হয়নে নহয়? সুপৰ্ণাও 3 বছৰ আহিছে। তাৰ মানে এই অনুপাতৰ গেপটো কি হ'ব লাগিব? সেম হ'ব লাগিব, কাৰণ টাইম লাইনটো সেম ন। দুইজনে কি 3 বছৰ পাৰ কৰি আহিছে। সেইকাৰণে আমি সদায় এনেকুৱা টাইপৰ কুৱেশ্যনত এই ৰেচিঅ'ৰ যিটো গেপ দুইফালে কি সেম কৰিব লাগে। এইফালে যিমান হ'ব এইফালেও সেম হ'ব লাগিব অনুপাতৰ মতে। ঠিক আছে, আৰু দুজন ব্যক্তিৰ বয়সৰ যিটো পাৰ্থক্য সদায় একে থাকে। আজি যদি নৰেশে সাপোজ সুপৰ্ণাতকৈ যদি 5 বছৰ ডাঙৰ হয়, তেন্তে নেক্সট 2 বছৰ 3 বছৰ 10 বছৰ পাছতো কি সদায় 5 বছৰে ডাঙৰ হৈ থাকিব, বা আগলৈও 5 বছৰে ডাঙৰ আছিলে। মানে গেপটো সদায় সেম থাকে বয়সৰ পাৰ্থক্যটো। ঠিক আছে, তো এতিয়া চোৱা প্ৰেজেণ্টত যদি আমি চাওঁ ৰেচিঅ' হিচাপত সিহঁতৰ গেপটো কিমান? 7 আৰু 3। গেপটো কিমান? 4 অনুপাত। 7 আৰু 3ৰ যিটো ডিফাৰেঞ্চ কিমান? 4। কিন্তু এতিয়া 3 বছৰ পাছত গেপটো চোৱা কিমান হৈ আছে? 1 হৈ আছে। তো ইয়াত গেপটো 4, ইয়াত 1 মিলা নাই ন। মই কি কৈছিলোঁ? বয়সৰ পাৰ্থক্যটো সদায় একেই হ'ব লাগে। ঠিক আছে, তো ডাইৰেক্ট তোমালোকে কি কৰিবা? এই ডিফাৰেঞ্চটো সেম কৰিলে হ'ল। এইটো যদি আমি সেম কৰোঁ গেপটো, অট'মেটিকেলি এই গেপটো কি হৈ যাব? সেম হৈ যাব। ঠিক আছে, তো ইয়াততো গেপটো 4 হৈ আছে, ইয়াত 1 হৈ আছে। তো ইয়াকো মই কি বনাম? 4 বনাম। তো এইটো 4 1 গুণ 4। এতিয়া চোৱা গেপটো ইয়াতো 4 ওপৰটো 4 মিলি গ'ল ন। ঠিক আছে, আৰু ইয়াত যদি 4 পূৰণ কৰা, তেন্তে তলৰ যিটো অনুপাত তাকো তোমালোকে 4 পৰা পূৰণ কৰিব লাগিব। তো 4 2 8, আৰু এফালে 4 1 গুণ 4, আৰু ওপৰটো কিমান? 7:3। এতিয়া চোৱা মিলাই চোৱা তোমালোকে, ইয়াতো গেপটো 4, ইয়াতো গেপটো 4 মিলি গ'ল ন গেপটো। আৰু এইটো চোৱা ৰেচিঅ' মতে নৰেশে কিমান আহিছে? 1 অনুপাত, আৰু সুপৰ্ণও কিমান? 1 অনুপাত। মিলি গ'ল নাই? এতিয়া মিলি গ'ল ন। এইটোৱে, সেইকাৰণে তোমালোকে ডিফাৰেঞ্চটো সেম কৰিব লাগে। ঠিক আছে, তো ৰেচিঅ' মতে কিমান বছৰ আহিছে সিহঁতে? 1 অনুপাত, কিন্তু একচুৱেল মতে 3 বছৰ আহিছিলে, হয়নে নহয়? তাৰ মানে 1ৰ মানটোৱে 3। আমাক লাগে নৰেশৰ বৰ্তমান বয়স। নৰেশৰ বৰ্তমান বয়সৰ অনুপাত কিমান? 7 আছিলে। তো ইয়াৰ মানটো আমি উলিয়াব লাগে। তো 1ৰ মান 3 হ'লে 7ৰ মান কিমান? 7 3 21। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, অপশ্যন ডিটো আমাৰ কাৰেক্ট এনচাৰ। সেকেন্ড কুৱেশ্যনটো চোৱা। 5 years from now, মানে আজিৰ পৰা 5 বছৰ পাছত ফাদাৰ এজ উইল বি 3 times দ্য এজ অফ হিজ ছান, মানে বাপেকৰ বয়সটো পুতেকৰ 3 গুণ হ'ব, 5 বছৰ পাছত হ'ব। ঠিক আছে, আকৌ 5 years ago, মানে আজিৰ পৰা 5 বছৰ আগত ফাদাৰ ৱাজ 7 times এজ অল্ড এজ হিজ ছান, বাপেকৰ বয়সটো কিমান? 7 times আছিলে, পুতেকৰ 7 গুণ আছিলে। আমি সিহঁতৰ বৰ্তমান বয়সটো উলিয়াব লাগে। তো ফাৰ্ষ্টত মই এগৰ অনুপাতটো লিখি ল'ম, কাৰণ এগৰ পাছতহে আফটাৰটো আহে, হয়নে নহয়? এটা ছিকুৱেঞ্চত যাম। তোমালোকে প্ৰথমে আফটাৰটো লিখিব পাৰা, এনচাৰটো একে আহিব। ঠিক আছে, মেটাৰ নকৰে, বাট এটা ছিকুৱেঞ্চত গ'লে ভাল। তো ফাদাৰ আৰু কোন? ছান। 5 বছৰ আগত কিমান? ফাদাৰ কিমান আছিলে? 7 times পুতেকৰ। তো যিটো ছান তাৰ বয়সটো যদি 1 অনুপাত হয়, ফাদাৰৰ কিমান? 7 হৈ যাব, ইয়াৰ 7 গুণ। এইটো কেতিয়াৰ? 5 বছৰ আগৰ কাহিনী। আকৌ 5 বছৰ পাছত বাপেকে কিমান হ'ব? 3 গুণ, মানে 3:1 হ'ব। মানে চোৱা ছাপ'জ এইটো হ'ল প্ৰেজেণ্ট। আজিৰ পৰা মানে প্ৰেজেণ্টৰ পৰা 5 বছৰ আগত সিহঁতৰ বয়সৰ অনুপাত কিমান? 7:1 আছিলে। আকৌ আজিৰ পৰা 5 বছৰ পাছত 3:1। তো এই পইণ্টৰ পৰা এই পইণ্টলৈকে আমি যাব লাগিব, হয়নে নহয়? তো একচুৱেল গেপটো কিমান হ'ব? ইয়াৰ পৰা ইয়ালৈকে 5 5 কিমান? 10 বছৰ হ'ব। মানে একচুৱেল মতেতো গেপটো কিমান? ইয়াৰ পৰা ইয়ালৈকে 10 বছৰ। ঠিক আছে, বাট আমি অনুপাতৰ হিচাপতো গেপটো সেম কৰিব লাগিব ন। তাৰ কাৰণে আমি কি কৈছিলোঁ? এই ডিফাৰেঞ্চটো চাব লাগে। 7 আৰু 1ৰ গেপ কিমান? 6।
তিনি আৰু একৰ গেপ কিমান 2 চোৱা মিলা নাই ন গেপটো তো আমি ইয়াকো 6 বনাব পাৰোঁ 2ক 3 পূৰণ কৰি এতিয়া চোৱা এইটো 6 মিলি গ'ল নাই আৰু ইয়াত 3 পূৰণ কৰিলে ইয়াতো 3 পূৰণ কৰিবা তোমালোকে এইটো কিমান হ'ব 3 3 গুণ 9 হ'ব আৰু এইটো 3 1 গুণ 3 আৰু ওপৰৰ গেপ ওপৰৰ ৰেচিঅ'টো কিমান 7:1 হ'ল এতিয়া গেপটো চোৱা 2 2 মিলি গ'ল নাই এইটো ফাদাৰ এইটো ছান তো অনুপাতৰ হিচাপত ইয়াৰ পৰা ইয়ালৈকে গেপটো কিমান 2 অনুপাত কিন্তু একচুৱেল মতে 2 নহয় আমি কিমান পাইছিলোঁ 10 বছৰ তো ইয়াৰ কিমান গুণ 5 গুণ 2 5 গুণ 10 বা 1 অনুপাতৰ মান 5 এতিয়া আমি সিহঁতৰ বৰ্তমান বয়সটো উলিয়াব লাগে ফাদাৰ ছান এই ৰেচিঅ'কেইটা প্ৰেজেণ্টৰ নহয় ঠিক আছে কিন্তু আমি যিকোনো এটা ৰেচিঅ'ৰ পৰা মানটো উলিয়াব পাৰোঁ তোমালোকে প্ৰথম ৰেচিঅ'ৰ পৰা উলিয়াব পাৰা ছেকেণ্ডৰ পৰাও পাৰা তো প্ৰথমটোৰ পৰা আমি কেনেকৈ উলিয়াম বাপেকৰ বয়সটো কিমান 7 অনুপাত তো ইয়াৰো 5 গুণ কৰি দিয়া 7 5 গুণ কিমান 35 এইটো কেতিয়াৰ বয়স আজিৰ পৰা 5 বছৰ আগৰ তো আজি কিমান হ'ব বাপেকৰ বয়স 5 যোগ কৰি দিয়া 40 হৈ যাব আৰু পুতেকৰ কিমান 1 আছিলে তো ইয়াৰো 5 গুণ কিমান 5 হৈ যাব কিন্তু এইটো 5 বছৰ আগৰ তো আজি কিমান 5 5 যোগ কৰা 10 হৈ যাব তাৰ মানে 40 আৰু 10 আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটোৱে নেক্সট কুৱেশ্যনটো চোৱা আফটাৰ 2 years ফ্ৰম টুডে মানে আজিৰ পৰা 2 বছৰ পাছত এ মেনছ এজ উইল বি 4 times ডেট অফ হিজ ছান বাপেকৰ বয়সটো পুতেকৰ কিমান 4 গুণ হ'ব বুলি কৈছে ফাদাৰ আৰু ছান আজিৰ পৰা 2 বছৰ পাছত বাপেকৰটো কিমান হ'ব ইয়াৰ 4 গুণ মানে 4:1 ঠিক আছে এইটো কেতিয়াৰ আজিৰ পৰা 2 বছৰ পাছৰ অনুপাতটো বয়সৰ আকৌ কৈছে এণ্ড আফটাৰ 6 year মানে আজিৰ পৰা 6 বছৰ পাছত বাপেকৰ বয়সটো কিমান 3 গুণ হ'ব পুতেকৰ মানে 3:1 এইটো হ'ল আজিৰ পৰা 6 বছৰ পাছৰ মানে চোৱা এইটো হ'ল প্ৰেজেণ্ট বৰ্তমানটো প্ৰেজেণ্টৰ পৰা 2 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত কিমান 4:1 আকৌ এই প্ৰেজেণ্টৰ পৰা 6 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাতটো কিমান 3:1 তো এইটো আৰু এইটো অনুপাতৰ মাজৰ এই গেপটো কিমান 4 বছৰ নহয় জানো কাৰণ ইয়াৰ পৰা ইয়ালৈকে 6 বছৰ আৰু এইটো হ'ল 2 বছৰ তো এই গেপটো কিমান 4 হ'ব 4 আৰু 2 মিলাই 6 তো আমি এই অনুপাত দুটাৰ একচুৱেল গেপটো গম পালোঁ কিমান 6 বছৰ 4 বছৰ ঠিক আছে 4 বছৰ হয় না নহয় কিন্তু ৰেচিঅ' হিচাপতো গেপটো আমি উলিয়াব লাগিব ন সেম কৰিব লাগিব গেপটো ৰেচিঅ' হিচাপত এইটোতো একচুৱেল গেপ হয় ৰেচিঅ' হিচাপত কিমান প্ৰথমে আমি সেইটো উলিয়াব লাগিব তো তাৰ কাৰণে আমি এই গেপটো চাব লাগিব ডিফাৰেন্সটো কাৰণ ডিফাৰেন্সটো সদায় একে থাকে ন 4 আৰু 1ৰ গেপ কিমান 3 3 আৰু 1ৰ গেপ 2 ইয়াত 3 আকৌ ইয়াত 2 মিলা নাই গেপটো চোৱা তো সেম কৰিব হ'লে এই 3 আৰু 2ক মই এটা সেম ভ্যালু বনাব লাগিব তাৰ কাৰণে এই দুটাৰ এলচিএম ল'ম 3 2 গুণ 6 তাৰ মানে ইয়াকো 6 বনাম ইয়াকো 6 বনাম তো ইয়াক 6 বনাবলৈ ইয়াত 2 পূৰণ কৰিম আৰু ইয়াক 6 বনাবলৈ 3 পূৰণ কৰিম এতিয়া এইটো 6 মিলি গ'ল ন তো ৰেচিঅ'টো কি হ'ব নতুন ৰেচিঅ'টো আমি ইয়াত 2 পূৰণ কৰিছোঁ তো ৰেচিঅ'কো 2 ৰ পৰা পূৰণ কৰা 2 4 গুণ 8 2 1 গুণ 2 আৰু তলত 3 পৰা পূৰণ কৰিব লাগিব 3 3 গুণ 9 3 1 গুণ 3 এতিয়া চোৱা গেপটো মিলি গ'ল 1 1 মিলি গ'ল নাই ৰেচিঅ' হিচাপতো গেপটো 1 কিন্তু একচুৱেল মতে গেপটো কিমান আছিলে এইটো আৰু এইটোৰ মাজৰ 4 বছৰ মানে 1 অনুপাতৰ মান 4 বা আমি ক'ব পাৰোঁ 4 বছৰত 1 অনুপাত আহিব একে কথা এতিয়া আমাক সুধিছে আফটাৰ হাউ মেনি ইয়াৰ্ছ উইল দ্য ফাদাৰ এজ বি টুৱাইচ অফ হিজ ছান মানে কিমান বছৰৰ পাছত বাপেকৰ বয়সটো পুতেকৰ দুগুণ হ'ব পুতেকৰ যিমান হ'ব তাৰ দুগুণ কৰিলে বাপেকৰটো আহিব লাগে তো কিমান বছৰৰ পাছত হ'ব সেইটো সুধিছে এতিয়া তোমালোকে ইয়াৰ পৰা বৰ্তমান বয়সটো উলিয়াও কৰিব পাৰা ঠিক আছে বাট আমি ৰেচিঅ'ৰ পৰা ডাইৰেক্ট কৰিম ৰেচিঅ'ৰ পৰা কেনেকৈ কৰিম চোৱা আমি ক'ব পাৰোঁ ন 4 বছৰত 1 অনুপাত আহিব হয়নে নহয় অনুপাতটো ইয়াত কিমান 9 3 হৈ আছে চোৱা 3ৰ কিমান এইটো 3 গুণ 3 3 গুণ 9 আমাক কেতিয়া দুগুণ হ'ব সেইটো সুধিছে 3 গুণ নহয় দুগুণ ঠিক আছে তো আমি এনেকৈ ক'ব পাৰোঁ ন 4 বছৰত 1 অনুপাত আহিব নেক্সট আকৌ 4 বছৰত এই অনুপাতটো কিমান হ'ব 1 1 আহিব অনুপাতৰ হিচাপত 1 যোগ কৰিলে 4 বছৰ আহে তো 9টো 10 হৈ যাব 3টো কিমান 4 অনুপাত হৈ যাব এইটো কি নেক্সট 4 বছৰ পাছৰ অনুপাতটো তো 4ৰ দুগুণ কৰিলে 10 আহিব জানো নাহে আমি মানে ইয়াৰ দুগুণ হোৱাকৈ আনিব লাগিব ঠিক আছে আকৌ নেক্সট 4 বছৰত কিমান হ'ব অনুপাতটো 1 1কৈ আহিব 11 আৰু 5 এইটো নেক্সট 4 বছৰত 5ৰ দুগুণ নহয় আকৌ নেক্সট 4 বছৰত কিমান হ'ব এইটো 12 হৈ যাব এইটো 6 হৈ যাব এতিয়া চোৱা 6ৰ দুগুণ 12 6 দুগুণ 12 পালোঁ নাই এইটোৱে সুধিছিলে কিমান বছৰৰ পাছত দুগুণ হ'ব তো কিমান বছৰ আহিলোঁ 4 4কে 3বাৰ আহিলোঁ 12 বছৰ আহিলোঁ আকৌ চোৱা আমি এইটো অনুপাতৰ পৰাহে আহিছোঁ 9 আৰু 3ৰ পাছৰ পৰা 3বাৰ 4 4কে 12 বছৰ
তো এইটো কেতিয়াৰ অনুপাত আছিলে এইটো 9 আৰু 3টো আজিৰ পৰা 6 বছৰ পাছৰ তো এইটো হ'ল 6 বছৰ পাছৰ অনুপাত আছিলে আকৌ এক্সট্ৰাকে আমি 4 বছৰ 3বাৰ আহিলোঁ তো 12 আৰু 6 কিমান টোটেল 18 বছৰ আহিলোঁ আমি তাৰ মানে আফটাৰ 18 ইয়াৰ্ছ ফাদাৰ এজ উইল বি কিমান টুৱাইচ অফ হিজ ছান হ'ব ঠিক আছে তো এনচাৰটো কি 18 বছৰ ক্লিয়াৰ নেক্সটটো চোৱা দ্য প্ৰেজেণ্ট এজ অফ জেড ইজ হাফ অফ এজ মানে বৰ্তমানত জেডৰ বয়সটো কিমান এৰ বয়সৰ আধা বুলি কৈছে তাৰ মানে এ আৰু জেডৰ বয়সৰ অনুপাতটো আমি উলিয়াব পাৰোঁ ন এৰ আধা জেডটো তো ছাপ'জ এৰ বয়সটো মই 2 অনুপাত ধৰিছোঁ তো ইয়াৰ আধা 1 হৈ যাব জেডটো এইটো হ'ল প্ৰেজেণ্টৰ ঠিক আছে আকৌ কৈছে আফটাৰ 5 ইয়াৰ্ছ আজিৰ পৰা 5 বছৰ পাছত এ আৰু জেডৰ অনুপাত কিমান 11:6 এইটো হ'ল 5 বছৰ পাছৰ তাৰ মানে একচুৱেল গেপটো 5 বছৰ বৰ্তমানৰ পৰা 5 বছৰ আহিছে হয়নে নহয় কিন্তু ৰেচিঅ' হিচাপতো গেপটো ছেম হ'ব লাগিব তাৰ কাৰণে আমি ডিফাৰেন্সটো চেক কৰিম এইটো 1 এইটো কিমান 5 তো ইয়াত 5 ইয়াত 1 তো ইয়াকো 5 বনাবলৈ ইয়াত মই 5 পূৰণ কৰিম তো ৰেচিঅ'কো 5 পূৰণ কৰা 5 দুগুণ 10 5 এগুণ 5 আৰু তলৰটো 11:6 এতিয়া চোৱা মিলি গ'ল 1 1 অনুপাতৰ মতে 1 বছৰ হয়নে নহয় কিন্তু একচুৱেল মতে কিমান 5 বছৰ মানে 1ৰ মান 5 তো আমাক কি সুধিছে আফটাৰ 3 ইয়াৰ্ছ হোৱাট উইল বি দ্য এজ অফ জেড মানে জেডৰ বয়সটো সুধিছে তো বৰ্তমানটো আমি উলিয়াই ল'ম জেডৰ বৰ্তমান বয়স কিমান 5 অনুপাত তো 1ৰ মান 5 হ'লে 5ৰ মান কিমান 5 5 গুণ 25 তো জেডৰ বৰ্তমান বয়সটো 25 কিন্তু 3 বছৰ পাছত কিমান হ'ব তো 3 যোগ কৰি দিয়া 28 বছৰ হৈ যাব এইটোৱে নেক্সটটো চোৱা y years ago মানে আজিৰ পৰা y বছৰ আগত মৌমাৰ যিটো বয়স এইটো কিমান 1/5 টাইমছ কাৰ সৌমিজ এজ তো ইয়াৰ পৰা আমি মৌমা আৰু সৌমিৰ বয়সৰ অনুপাতটো উলিয়াব পাৰোঁ এম আৰু এছ ধৰিছোঁ মৌমা আৰু সৌমি কিমান 1/5 চোৱা সদায় এনেকৈ ভগ্নাংকত থাকিলে এই তলৰ যিটো মান যাৰ লগত কম্পেৰিজনটো হৈ আছে ইয়াত সৌমিৰ লগত হৈ আছে তো সৌমিৰ মানটো এই 5টো ধৰি ল'বা তোমালোকে ডাইৰেক্ট ঠিক আছে কম্পেৰিজন যাৰ লগত হৈ আছে তাৰ মানটো এই ভগ্নাংকৰ তলৰটো ধৰিব লাগে আৰু যাৰ বিষয়ে আমাক দিছে ন মানে মৌমাৰ বিষয়ে আমাক কৈ আছে তো ওপৰৰ মানটো ডাইৰেক্ট কাৰণ চোৱা সৌমিৰ মানটো মই 5 যদি ধৰোঁ তো সৌমিৰ কিমান 1/5 ইয়াৰ 1/5 কিমান হ'ব 5 5 কাটি 1টো আহিব ন এইটোৱে আহিব তো ডাইৰেক্ট এনেকৈ দিয়া থাকিলে তলৰটো কম্পেৰিজন কৰাটো ধৰিবা আৰু যাৰ বিষয়ে আমাক দিয়া আছে তাৰ ওপৰৰ মানটো ঠিক আছে এইটো হ'ল y year ago মানে আজিৰ পৰা y বছৰ আগৰ অনুপাতটো আকৌ আফটাৰ y years মানে আজিৰ পৰা y বছৰ পাছত মৌমাৰ বয়সটো কিমান 1/4 তো সৌমিৰটো 4 হ'ব মৌমাৰটো 1 হ'ব ঠিক আছে তো প্ৰথমে আমি গেপটো ৰেচিঅ' হিচাপত এইটো ছেম কৰিব লাগিব চোৱা এইটো প্ৰেজেণ্ট আজিৰ পৰা y বছৰ আগত সিহঁতৰ অনুপাত কিমান 1:5 আকৌ আজিৰ পৰা y বছৰ পাছত অনুপাতটো কিমান 1:4 তো এইটো আৰু এইটো অনুপাতৰ মাজৰ এই গেপটো কিমান একচুৱেল গেপটো y 2y নহ'ব জানো তো একচুৱেল গেপটো আমি 2y পালোঁ কিন্তু অনুপাতৰ মতে কিমান সেইটো আমি উলিয়াব লাগিব চোৱা তাৰ কাৰণে আমি ডিফাৰেন্সটো ল'ম এইটো 4 এইটো 3 আৰু 4 গেপটো মিলা নাই ছেম কৰিব লাগিব মানে 4 আৰু 3ৰ পূৰণফল 12 বনাব লাগিব তো ইয়াক 12 বনাবলৈ আমি ইয়াত 3 পূৰণ কৰিম আৰু ইয়াক 4 ঠিক আছে তো ওপৰৰ ৰেচিঅ'টো কিমান হ'ব 3 1 গুণ 3 3 5 গুণ 15 তলৰটো 4 1 গুণ 4 4 4 গুণ 16 এতিয়া চোৱা গেপটো 1 1 মিলি গ'ল নাই মিলি গ'ল তো ৰেচিঅ' হিচাপত 1 কিন্তু একচুৱেল মতে 2y আমাক কি উলিয়াব দিছে হোৱাট ইজ দ্য ৰেচিঅ' অফ দ্য প্ৰেজেণ্ট এজ অফ মৌমা এণ্ড সৌমি সিহঁতৰ বৰ্তমান বয়সৰ অনুপাত তো বৰ্তমান বয়সটো আমি উলিয়াব লাগিব যিকোনো এটা অনুপাতৰ পৰা তোমালোকে উলিয়াই লোৱা মই প্ৰথমটো লৈছোঁ তো 1ৰ মান 2y হ'লে 3ৰ মান কিমান 3 দুগুণ 6y কিন্তু এই অনুপাতটো কেতিয়াৰ আজিৰ পৰা y বছৰ আগৰ তো বৰ্তমানত কিমান y প্লাছ কৰিব লাগিব হয়নে নহয় এইটো হ'ল মৌমাৰ বয়স বৰ্তমান আৰু সৌমিজ কিমান হ'ব 15 দুগুণ কিমান 30y ঠিক আছে এইটো হ'ল আজিৰ পৰা y বছৰ আগৰ তো আজি কিমান y যোগ কৰা তো এইটো কিমান 7y আৰু এইটো কিমান 31y তো y কাটি গ'ল অনুপাতত 7:31 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে ফাদাৰ ইজ এজড 3 টাইমছ মোৰ দেন হিজ ছান ৰণিত মানে বাপেকৰ বয়সটো পুতেকৰ 3 গুণ বেছি বুলি কৈছে 3 গুণ বুলি কোৱা নাই 3 টাইমছ মোৰ কৈছে 3 টাইমছ ক'লে অনুপাতটো 3:1 হ'ব বাট 3 টাইমছ মোৰ ক'লে অনুপাতটো বেলেগ হ'ব আৰু ইয়াত একো মেনশ্যন নাই মানে এইটো প্ৰেজেণ্টৰ ৰেচিঅ' ঠিক আছে মানে প্ৰেজেণ্টৰ কথা কৈছে তো ফাদাৰ আৰু ছান
কিমান হ'ব বৰ্তমানত সিহঁতৰ অনুপাতটো 4:1 হ'ব কাৰণ চোৱা পুতেকৰ বয়সটো সাপোজ 1 ধৰিলে ইয়াৰ 3 গুণ বেছি গৈছে 1ৰ 3 গুণ 3 হ'ব এতিয়া 1তকৈ 3 বেছি মানে সেইকাৰণেটো 4 হৈ যাব ঠিক আছে তো 3 গুণ ক'লে অনুপাত বেলেগ হ'ব আৰু 3 গুণ বেছি ক'লে অনুপাত বেলেগ হ'ব এইটো তোমালোকে মনত থবা আকৌ কৈছে 8 বছৰ পাছত ঠিক আছে 8 বছৰ পাছত অনুপাতটো কিমান হ'ব হি উড বি হি মানে বাপেকৰ কথা কৈছে 2.5 2.5 মানে কি 2/1/2 তো এইটো কিমান হ'ব 2 2 গুণ 4 আৰু 1টো যোগ কৰিলে 5/2 মানে ইমান গুণ হ'ব পুতেকৰ মানে পুতেকৰ 2 হ'লে বাপেকৰ 5 অনুপাত ঠিক আছে আফটাৰ ফাৰ্দাৰ 8 years মানে আকৌ 8 বছৰ পাছত হাউ মেনি টাইমছ উড বি অফ ৰণিত এজ মানে বাপেকে কিমান গুণ হ'ব ৰণিতৰ নেক্সট আকৌ 8 বছৰ পাছত এতিয়া চোৱা প্ৰথমে আমি ইয়াত কি কৰিম গেপটো সেম কৰি ল'ম ঠিক আছে অলৰেডি গেপটো সেমে হৈ আছে চোৱা 4 পৰা 5 1 অনুপাত 1 পৰা 2 1 অনুপাত মিলি আছে তাৰ মানে একচুৱেল মতে 8 বছৰ আহিছিলে হয় না নহয় প্ৰেজেন্টৰ পৰা মানে এই 1 অনুপাতৰ মানটো মই 8 বছৰ বুলি ক'ব পাৰো নোৱাৰো বা 8 বছৰত 1 অনুপাত যোগ হৈ আহিব তো নেক্সট আকৌ 8 বছৰত অনুপাতটো কিমান হ'ব 5 2 আছিলে 6 3 হৈ যাব এইটোৱেটো কৈছে ন নেক্সট আকৌ 8 বছৰ পাছত কিমান গুণ হ'ব তো কিমান গুণ হ'ল 2 গুণ 3 2 গুণ 6 এইটোৱে আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে 28 months ago মানে 28 মাহ আগত এৰ যিটো বয়স বিৰ কিমান 3.5 টাইমছ মানে বিৰ যদি 1 হয় অনুপাত তো এৰ কিমান ইয়াৰ 3.5 টাইমছ হ'ব এনেকৈ এই মানে যিটো ডেচিমেল দিয়া আছে ন ডেচিমেলটো যদি ইয়াৰ পৰা মই গুচাই দিওঁ এটাৰ আগত পইণ্ট তো এটা 0 আহি যাব এনেকৈ তো 5ৰ পৰা 5 7 গুণ 35 5 2 গুণ 10 তাৰ মানে 28 মাহ আগত এ আৰু বিৰ বয়সৰ অনুপাত কিমান 7:2 হ'ব ঠিক আছে আকৌ কৈছে 4 মাহ পাছত এৰ বয়সটো কিমান 2.5 টাইমছ মানে 2.5:1 হ'ব পইণ্টটো গুচালে এইটো 10 হৈ যাব 5 5 গুণ 25 5 2 গুণ 10 মানে 4 মাহ পাছত এ আৰু বিৰ বয়সৰ অনুপাত 5:2 ঠিক আছে তো গেপটো আমি সেম কৰিব লাগিব চোৱা এইটো প্ৰেজেন্টৰ পৰা 28 মাহ আগত অনুপাতটো 7:2 আকৌ প্ৰেজেন্টৰ পৰা 4 মাহ পাছত কিমান 5:2 তো গেপটো কিমান 28 আৰু 4 32 নহ'ল জানো ডাইৰেক্ট তোমালোকে কি কৰিবা ইয়াত চোৱা এগো দিয়া আছে লেটাৰ এইটো আফটাৰ এইটো বিফৰ তো অপোজিট হ'লে ডাইৰেক্ট গেপটো তোমালোকে প্লাছ কৰি দিবা 28 আৰু 4 কিমান 32 এনেকৈ এগো হ'লে মাইনাছ কৰিবা গেপৰ কাৰণে মানে সেম হ'লে মাইনাছ কৰিব লাগে ঠিক আছে অপোজিট হ'লে প্লাছ কৰিবা এতিয়া ৰেচিঅ' হিচাপত গেপটো আমি চাম এইটো কিমান 5 অনুপাত এইটো আকৌ 3 মিলা নাই তো 5 3 গুণ 15 মই ইয়াকো 15 বনাম তো ইয়াৰ কাৰণে 3 পূৰণ কৰিম 5 3 গুণ 15 আৰু ইয়াত 15 বনাবলৈ 5 পূৰণ কৰিম তো 3 7 গুণ 21 3 2 গুণ 6 এইটো নতুন ৰেচিঅ'টো আৰু ইয়াত 5 5 5 গুণ 25 ঠিক আছে এইটো হ'ল 25 আৰু 5 2 গুণ 10 এটা গেপটো চোৱা 4 4 মিলি গ'ল ন অনুপাতৰ হিচাপত 4 কিন্তু একচুৱেল মতে কিমান 32 মাহ এইটো মাহত আছে ঠিক আছে তো ইয়াৰ কিমান 8 গুণ আমাক চাম উলিয়াব দিছে যোগফল সিহঁতৰ বয়সৰ বৰ্তমান বয়সৰ তো যিকোনো এটা অনুপাতৰ পৰা উলিয়াই লোৱা এইটো হ'ল 28 মাহ আগৰ আৰু এইটো 4 মাহ পাছৰ তো মই ইয়াৰ পৰা উলিয়াম অকণমান ইজি হ'ব তো ইয়াৰো 8 গুণ কৰা 25ৰ 8 গুণ কিমান 25 8 গুণ 200 ইমান মাহ পালোঁ এইটো মাহত আহিব দেই এইটো কেতিয়াৰ বয়স 4 মাহ পাছৰ তো আজি কিমান 4 মাইনাছ কৰা 196 হ'ল প্লাছ ইয়াৰো 8 গুণ 80 80 পাম কিন্তু এইটো 4 মাহ পাছৰ তো আজি কিমান 76 হ'ব ঠিক আছে তো যোগ কৰা 16 একে 17 272 মাহ পালোঁ কিন্তু অপশ্যনত এনেকৈ নাই তো ইয়াক আমি বছৰত কনভাৰ্ট কৰিম 272 মানে এইটো মাহত আছে বছৰত এবছৰত 12 মাহ থাকে তো 12 পৰা হৰণ কৰা কেইবাৰ যাব 12 2 গুণ 24 32 থাকিলে আকৌ 12 2 গুণ 24 32ৰ পৰা 24 গ'লে কিমান 8 থাকি গ'ল তাৰ মানে চোৱা 12 পৰা আমি 272ক ডিভাইড কৰোঁতে কেইবাৰ গ'ল 22 বাৰ হয় না নহয় আৰু কিমান থাকিলে ৰিমেইনিং 8 তো 22 বছৰটো আহিবই অপশ্যনত চোৱা 22 বছৰ ইয়াত নাই কিন্তু কিমান মাহ হ'ব চোৱা তাৰ কাৰণে আমি এইটো বছৰ নহয় জানো 8/12টো বছৰে হয় মাহত কনভাৰ্ট কৰিবলৈ আমি 12 পৰা পূৰণ কৰিব লাগে তো 12 12 কাটি যাব 8 মাহ ঠিক আছে 22 বছৰ 8 মাহ অপশ্যন বিটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে নেক্সট দ্য এজ অফ ফাদাৰ 10 years ago মানে আজিৰ পৰা 10 বছৰ আগত কিমান থ্ৰাইছ দ্য এজ অফ হিজ ছান মানে 3 গুণ আছিলে ফাদাৰ আৰু ছান কিমান হ'ব 3:1 হ'ব এইটো 10 year আগৰ কাহিনী
আকৌ 10 years hence মানে আজিৰ পৰা 10 বছৰ পাছত কিমান টুৱাইচ মানে 2:1 এতিয়া চোৱা এগো আৰু আফটাৰ অপজিট ন তো গেপটো কিমান 20 বছৰ হ'ব 10 10 20 কিন্তু ৰেচিঅ' হিচাপতো সেম হ'ব লাগিব ন এইটো আৰু এইটো গেপটো তো তাৰ কাৰণে ডিফাৰেন্সটো চোৱা 2 আৰু ইয়াত 1 আছে তো ইয়াকো 2 বনাবলৈ 2 পূৰণ কৰা তো 2 2 গুণ 4 2 1 গুণ 2 আৰু ওপৰো 3 অনুপাত 1 এটা গেপটো 1 1 মিলি গ'ল তো 1 মানে 20 এতিয়া আমি বয়সটো উলিয়াম সিহঁতৰ বৰ্তমান বয়সৰ অনুপাত লাগে তাৰ মানে প্ৰেজেন্ট এজটো আমি উলিয়ালে হ'ল তো 3 ৰ মান কিমান 3 20 গুণ কিমান 60 কিন্তু এইটো কেতিয়াৰ বয়স 10 বছৰ আগৰ তো আজি কিমান 10 যোগ কৰা 70 বাপেকৰ বয়সটো আৰু পুতেকৰ কিমান 1 অনুপাত ন এইটো 1 ৰ মান কিমান 20 আমি উলিয়াই থৈছোঁ কিন্তু আজি কিমান হ'ব 10 প্লাছ কৰিলে 30 তো অনুপাত কিমান 7:3 হৈ যাব শূন্য শূন্য কাটি যাব এইটোৱে ঠিক আছে এইটো তোমালোকে নিজে কৰিবা ঠিক আছে এইকেইটা কুৱেশ্যন সেম টাইপ গোটেইকেইটা একে টাইপৰ এইটো পাৰিবা তোমালোকে গ্ৰুপ ডিত অহা কুৱেশ্যন এইটো সেম টাইপে হয় চোৱা ৰেচিঅ' দিয়া আছে ফাদাৰ মাদাৰ আৰু ডটাৰ তিনিটা ৰেচিঅ' দিয়া আছে প্ৰেজেণ্টৰ আফটাৰ 10 years মানে আজিৰ পৰা 10 বছৰ পাছত সিহঁতৰ অনুপাতটো ইমান হৈ গ'ল তো গেপটো কিমান 10 বছৰ অনুপাতৰ হিচাপত চোৱা গেপকেইটা 5 22ৰ পৰা 27 মানে 5 বছৰ আহিছে ন অনুপাতৰ হিচাপত 5 ইয়াতো চোৱা 20 25 5 9 14 5 মিলিছে নাই তো অনুপাতৰ হিচাপত 5 কিন্তু একচুৱেল মতে 10 বছৰ তো ইয়াৰ কিমান দুগুণ নহয় জানো আমাক কি মাকৰ বৰ্তমান বয়সটো উলিয়াব দিছে তো মাকৰ বয়সটো কোনটো বৰ্তমানটো এইটো 20 নহয় জানো অনুপাতটো এইটো বৰ্তমান অনুপাত এইটো 5ৰ ঠিক আছে তো 20ৰ মান কিমান ইয়াৰো 5 গুণ কৰি দিয়া সৰি দুগুণ ঠিক আছে দুগুণ তো 2 20 গুণ 40 40 years এইকেইটা তোমালোকে নিজে কৰিবা গোটেইকেইটা একে টাইপৰে কুৱেশ্যন এইটো তোমালোকে নিজে কৰি চাবা এইটো সেম নিজে কৰিবা নাই আৰু একেটাই আছিলে তো তিনিটামান কুৱেশ্যন মই দি দিছোঁ তোমালোকক নিজে কৰি চাবা এইকেইটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিলে হ'ল আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা নিউকে যদি আহিছা ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো আৰু টেলিগ্ৰাম হোৱাটছএপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত পাৰিলে তোমালোকে জইন হৈ যাবা আৰু কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনতো দিব পাৰা নহ'লে মোৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত ক'লেই হ'ল ঠিক আছে থেংক ইউ বাই